ওয়েলকাম টু মাই ইউটিউব চ্যানেল জামান স্যার। আজি আমি শিকিম কিছুমান সংখ্যাৰ বৰ্গ উলিওৱা অতি সহজ নিয়ম, অৰ্থাৎ কিছুমান সংখ্যাৰ বৰ্গ যে আমি অতি সহজে উলিয়াব পাৰি পূৰণ নকৰাকৈয়ে তাকে শিকিম। সাধাৰণতে আমি বৰ্গ কেনেদৰে উলিয়াও, যে কোনো এটা সংখ্যাৰ বৰ্গ উলিয়াবলৈ হলে সেই সংখ্যাটোক আকৌ সেই সংখ্যাটোৰে পূৰণ কৰিলে যিটো পূৰণফল পোৱা যায় সেইটোৱে নিৰ্দিষ্ট সংখ্যাটোৰ বৰ্গ। আজি আমি পূৰণ নকৰাকৈয়ে বৰ্গ উলিয়াম অতি সহজ এটা নিয়মৰ মাধ্যমেৰে। তো নিয়মটা জানি লওঁ। 11 স্কোয়ার বা 11 বর্গ 1 2, তেনেহলে আমি লিখিম 1 2 আৰু ক্ৰমান্বয়ে 1 কমি যাব 1 হ'ব। 1 2 3 4 1 2 3 4, that means 4 times 1, এইটোৰ বৰ্গ উলিয়াব লাগে। তো আমি 1 2 3 4 আছে, সেইকাৰণে আমি 1 2 3 4 লৈকে লিখি যাম। তাৰপিছত ক্ৰমান্বয়ে কমি যাব 3 2 1, এইটো 4 times 1 ৰ বৰ্গ হৈ যাব। তেনেদৰে 1 2 3 4 5 6 7 7 times 1 বা 7টা 1ৰ বৰ্গ কেনেদৰে উলিয়াব পাৰি সেই একে নিয়মেৰে আমি উলিয়াম। যেহেতু ইয়াতে 7 times 1 আছে, 1ৰ পৰা 7 লৈকে লিখিম, 1ৰ পৰা 7 লৈকে লিখিম 1 2 3 4 5 6 7, আকৌ ক্ৰমান্বয়ে কমি যাব 6 5 4 3 2 1। তেনেদৰে আপুনি এটা উলিয়াবচোন 1 1 1 3 4 5 6 7 8 9, এইটোৰ স্কোয়াৰ আপোনালোকে উলিয়াব, একে নিয়মেৰে উলিয়াব। তো এইটো এটা সংখ্যাৰ বিশেষত্ব আমি দেখিবলৈ পাইছো যে সংখ্যাটো এইফালৰ পৰা গলেও যি নাম্বাৰ হ'ব, ক্ৰমান্বয়ে অপোজিট ফালৰ পৰা চালেও একে ধৰণে নম্বৰবোৰ পোৱা যায়। 1 2 3 4 3 2 1, এইফালৰ পৰা চালেও 1 2 3 4 3 2 1। এইটো আপোনালোকে এটা এজন মানুহৰ নাম শুনিছে চাগে, ৰমাকান্ত কামাৰ। ৰমাকান্ত কামাৰ। ৰমাকান্ত কামাৰ ওলোটা ফালে একে পোৱা যাব, ৰমাকান্ত কামাৰ। ঠিক আছে, ধন্যবাদ। ইয়াৰ নেক্সট ভিডিঅ'ত আমি চাম আন কিছুমান সংখ্যাৰ বৰ্গ কেনেদৰে অতি সহজে উলিয়াব পাৰি। থ্যাংকস ফৰ ওয়াচিং।